ভোগালী বিহু আপোনালোকক সকলোকে শুভেচ্ছা জনালোঁ। আৰু আজিনো মই কিয় এইখন পাৰ্কলৈকে আহিলোঁ, যেতিয়াই মোৰ মনটো বেয়া লাগে তেতিয়াই মই এইখন পাৰ্কলৈকে আহোঁ। প্ৰায় আহোঁ, মই মনটো বেয়া লাগিলে আহোঁ। মোৰ মনটোনো কিয় বেয়া লাগিছে আপোনালোকক তাৰে জনাবৰ কাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। কিয়নো আজি মই এখন দোকানত যাওঁতে এজন ব্যক্তিয়ে গৈছিলে মোৰ কাষলৈ 20 টকা এটা মাত্ৰ খুজিবলৈ। সেইজন ব্যক্তি প্ৰায় আমাৰ গোদামতে থাকে, নাখায় নগৈ ঘূৰি মানে ঘৰ দুৱাৰ একো নাই আৰু নিজৰ ফেমিলি বুলি কোৱা বস্তু কোনো নাই। কাম বনো কৰিব নোৱাৰা হ'লে বেমাৰটো ভুগি আছে। প্ৰায় আমাৰ তাৰপৰা প্ৰায় পইচা খুজি প্ৰায় দিনে আমি দিওঁ পইচা, আৰু প্ৰায় দিনে সি হোটেলত যায় খোৱা বোৱা কৰে আৰু গোদামটোতে ৰাতিটো ঠাণ্ডাত কপি শুই থাকে। আৰু সেইজন ব্যক্তিয়ে আজি মোৰ ওচৰলৈ যাওঁতে 20 টকা এটা মাত্ৰ খুজি গৈছিলে। সেইখিনি সময়ত মোৰ পকেটত পইচা নাছিলে আৰু মই দিব নোৱাৰিলোঁ। নোৱাৰা দুখত মোৰ মনটো বেয়া লাগিলে, কাৰণ সেইজন ব্যক্তি আমাৰ নিচিনা মানুহে যদি 2 টকা যদি নিদিওঁ, সেইজন ব্যক্তিয়ে ক'ত পাব পইচা। আৰু সিহঁতৰ নিজৰ ঠাইৰ মানুহখিনিয়ে তেনেকুৱা সেই ধৰণে পইচা পাতি দিয়ে নিদিয়ে নাজানো, কিন্তু আমাৰ ঠাইৰ প্ৰায় আশা কৰে যে 2 টকা পাম বুলি হেনে। আৰু তেনে ক্ষেত্ৰতে মানুহজন যেতিয়া বেমাৰত ভুগি থাকে, বেমাৰত ভুগি থকাতে আমাৰ ওচৰত যাই পিনে বেমাৰ চাবৰ কাৰণে হস্পিটেলত যাবৰ কাৰণে 2 টকা বিচাৰে। সেইখিনি সময়ত আমি হাতত পইচা পাতি থাকিলেও আমি দিওঁৱে, যেনিবা নিদিয়াকৈ নাই, প্ৰায় আমি দি থাকোঁ। কিন্তু 20 টকাটো দিব নোৱাৰা দুখত ভোকত ভুগি থকা মানুহজনক 20 টকাটো দিব নোৱাৰা দুখত মোৰ আজি মনটো বেয়া লাগিলে। আৰু সেইকাৰণে পাৰ্কখনতে আহি অকণমান ভাল লগালোঁ সেই মনটো, কাৰণ ব্যক্তিজন বহুত ভোকত আছিল চাগে, কিন্তু 20 টকা এটাৰ কাৰণত আজি মানুহজন ভোকত থাকিব লগা হ'ল। 20 টকা তাৰ পকেটত আছিল বোলে, কিন্তু আৰু 20 টকা এটা দিয়া হয় হোটেলত নিশ্চয় খাব পাৰিলে হয়।